এইবাৰ কইনা চাবলৈ গৈ কইনাৰ মাকৰ প্ৰেমত পৰিল হবলগীয়া হল দৰা আৰু সেইদিনাই দুয়ো পলাই গৈ বিবাহপাশত আবদ্ধ হল। আচৰিত যেন লাগিলেও এয়াই সত্য। হয়, যুৱকজন আহিছিল কইনা চাবলৈ, কিন্তু কইনাৰ পৰিৱৰ্তে কইনাৰ মাকৰ প্ৰেমত পৰিল হবলগীয়া দৰাজন। যুৱতীক বিয়াৰ বাবে চাবলৈ অহাৰ দিনা হবলগীয়া দৰাৰ পৰিয়ালক ভালকৈ যত্ন লৈছিল যুৱতীৰ পৰিয়ালে। সেয়াই আছিল পৰিয়ালটোৰ বাবে এক ডাঙৰ ভুল। নিজ জীয়েকৰ পৰিৱৰ্তে মাতৃ পলাই গল হবলগীয়া দৰাজনৰ সৈতে। জানিব পৰা মতে এজন যুৱক বিয়াৰ বাবে এজনী ছোৱালী চাবলৈ গৈছিল, যিখন ঘৰত যুৱকজনক বহুত যত্ন লোৱা হৈছিল, কিন্তু যুৱকজনৰ পছন্দ নহল যুৱতীগৰাকী। কিন্তু যুৱকজনৰ চকু পৰিল বিয়াৰ বাবে চাবলৈ যোৱা যুৱতীগৰাকীৰ মাকৰ ওপৰতহে পৰিল। পিছত তেওঁ ছোৱালীজনীৰ মাকৰ সৈতে পলায়ন কৰে। উক্ত ঘটনাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। কিছু সময়ৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে থানাত দাখিল কৰিলে এজাহাৰ। আৰক্ষীয়ে লগে লগে গোচৰ পঞ্জীয়ন কৰি মহিলাগৰাকীৰ সন্ধান বিচাৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে যোৱা 15 মাৰ্চত কাৰকাৰ্ছ পঞ্চায়তৰ ইছাহাৰ গাঁৱৰ মালদা গাগেল থানা এলেকাত সংঘটিত হৈছে এই ঘটনাটো। মহিলাগৰাকীৰ স্বামীয়ে বহু ঠাইত পত্নীক বিচাৰ খোচাৰ কৰে যদিও এতিয়াও বিচাৰি পোৱা নাই বুলি জানিব পৰা গৈছে। স্বামী গজুলে কয়, তেওঁৰ ছোৱালীজনী বিয়াৰ যোগ্য, মই তাইৰ বাবে দৰা বিচাৰি আছিলো। 15 মাৰ্চত এজন যুৱকে নিজৰ ছোৱালীজনীক বিয়াৰ বাবে চাবলৈ আহিছিল, কিন্তু সি মোৰ পত্নীৰ লগতে পলায়ন কৰিলে। যুৱতীগৰাকীৰ মাতৃৰ বিষয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা হোৱা নাই। আত্মীয়ৰ পৰা জানিব পৰা মতে মহিলাগৰাকীয়ে 3টা সন্তান এৰি যুৱকজনৰ সৈতে পলায়ন কৰে। এই ঘটনাৰ পিছতেই সমগ্ৰ পৰিয়ালটো স্তম্ভিত হৈ পৰিছে। এতিয়ালৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। কিন্তু এই প্ৰতিবেদন চাই আপোনাৰ মন্তব্য কি হ'ব সেয়া কমেণ্ট বক্সত জনাব পাৰে। ইণ্টাৰনেশ্যনেল ডেস্ক, বাতৰি লাইভ 24।